Hey guys, মই বিতমন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 2 ৰিলেশনছ এণ্ড ফাংচনছ ওপৰত ডিসকাস কৰিম। আমি মেথছৰ ভিডিঅ'ত কি চাইছিলোঁ যে আমি কিছুমান ফাংচন আৰু সিহঁতৰ গ্ৰাফ চাইছিলোঁ হয়নে? তোমালোকে চালানে ভিডিঅ'টো চাবা এবাৰ যদি নাই চোৱা। আজি আমি কি কৰিম চেপ্টাৰ নাম্বাৰ 2 লাষ্ট এক্সাৰসাইজ 2.3 ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমাক কি দি আছে প্ৰথমতে কোৱেশ্চনটো চোৱা। Which of the following relations are functions? Give reasons. মানে এইকেইটা আমাক কি দি থৈছে ৰিলেশ্যন দি থৈছে ইহঁতৰ ভিতৰত কোনকেইটা কি সুধিছে আমাক ফাংচন বুলি সুধিছে ঠিক আছে আৰু কি কৈছে গিভ ৰিজন মানে কিয় ফাংচন হেতু ক'বলৈ কৈছে ইফ ইট ইজ এ ফাংচন ডিটাৰমাইন ইটস ডোমেইন এণ্ড ৰেঞ্জ যদি ইহঁতৰ ভিতৰত কোনোবা ফাংচন হয় তেনেহ'লে ইহঁতৰ কি ক'বলৈ কৈছে ডোমেইন আৰু ৰেঞ্জ ফাইণ্ড কৰিবলৈ কৈছে ঠিক আছে এতিয়া আমি জানো যে কি ফাংচন মানে কি হয় যে ফাংচন হয় এটা ৰিলেশ্যন হয় আৰু তাত আমাৰ কি কণ্ডিশ্যন লাগিব যে তাৰ আমাৰ কি আছিলে যে ধৰি লোৱা এইটো এনেকৈ ফাংচন হয় এটা ৰিলেশ্যন ঠিক আছে এইটো এ আৰু এইটো কি আছিলে বি আছিলে ইয়াত ধৰি লও 1 2 3 4 আৰু ইয়াত 2 4 6 8 ঠিক আছে এইটো হৈছে কি এটা ৰিলেশ্যন আৰু ইয়াত কি হ'ব আমাৰ যদি ফাংচন হ'বলৈ হয় ইয়াত আমাৰ এটা কি লাগিব কণ্ডিশ্যন লাগিব আৰু সেই কণ্ডিশ্যনটো কি আছিলে আমাৰ যে এই এলিমেন্ট বা কি এই সেটটোৰ প্ৰত্যেকটো এলিমেন্ট কি হ'ব বি সেটৰ একোটা এলিমেন্টৰ লগত কি হ'ব আমাৰ ৰিলেটেড থাকিব লাগিব ঠিক আছে এটো এনেকৈ হ'ব ঠিক তেনেকৈ এটো এনেকৈও হ'ব আৰু কি হ'ব এটো এনেকৈ হ'ব ঠিক আছে মানে কি হ'ব লাগিব এ সেটৰ প্ৰত্যেকটো এলিমেন্ট বি সেটৰ এলিমেন্টৰ লগত বেলেগ বেলেগকে ৰিলেটেড থাকিব লাগিব মানে কি আমি কেনেকৈ ক'ব পাৰো যে আমি কি কৈছিলো যেতিয়া ইমেজ আৰু প্ৰি ইমেজ পঢ়িছিলো তেতিয়া কি কৈছিলো যে আমাৰ কি আছিলে a, b হিচাপে আছিলে হয়নে এতিয়া ইয়াৰ কি আছিলে আমাৰ যে a টো আমাৰ কি আছিলে ডোমেইন আছিলে ডোমেইন সেট মানে কি a এলিমেন্টৰ পৰা আহিছিলে আমাৰ a টো আৰু কি b টো কৈছিলে b সেটৰ পৰা আহিছিলে হয়নে আৰু ইয়াত কি কৈছিলো ইমেজ আৰু প্ৰি ইমেজ মানে কি আছিলে যে এই সেটৰ যিটো এলিমেন্ট ইয়াৰ লগত কি আছে ৰিলেট হৈ আছে এই এলিমেন্টটো কি হ'ব ইয়াৰ কাৰণে এটা ইমেজ হ'ব হয়নে মানে কি এই 2 to 1 ৰ কি হ'ব এটা ইমেজ হ'ব ঠিক তেনেকৈ 4 to 2 ৰ কাৰণে এটা ইমেজ হ'ব ঠিক তেনেকৈ 4 3 কাৰণে কি এটা ইমেজ হ'ব ঠিক তেনেকৈ কি হ'ব 8 to 4 কাৰণে কি হ'ব এটা ইমেজ হ'ব এতিয়া আমি ক'ব পাৰিম যে কি আমাৰ কি হ'ব এই সেটটোৰ মানে কি এই সেটটো কি বুজায় আমাক ডোমেইন বুজায় হয়নে এটো কি বুজায় আমাক ডোমেইন বুজায় ইনি সকলো বুজাই থোৱা আছে তোমালোকক এটো কি বুজায় ৰেঞ্জ বুজায় হয়নে মানে আমি কি ক'ব পাৰো এই ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰে এটা কি থাকিব ইউনিক ইমেজ থাকিব বুলি ক'ব পাৰো হয়নে ইমেজ মানে কি আছিলে যে এ সেটৰ যিটো এলিমেন্ট কি বি সেটৰ লগত ৰিলেটেড থাকে সেই বি সেটৰ এলিমেন্টটোক এ সেটটোৰ এই এলিমেন্টটো কি বুলি কয় ইমেজ বুলি কয় হেকাৰণে কি মানে কি যেতিয়া আমি ফাংচনটোত কি হ'ব 1 বহাম তেতিয়া কি আনসাৰটো কি পাম আমি 2 পাম মানে কি এই 2 টো কি 1 ৰ ইমেজ বুলি কয় যে হেতু কথা কৈছো মানে কি হ'ব যে এই ৰিলেশ্যনটোত কি হ'ব আমাৰ প্ৰত্যেকটো এই ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এটা কি ইউনিক ইমেজ থাকিব লাগিব হয়নে এতিয়া তাৰ পৰা আমি কি কৰিম ইয়াক কেনেকৈ ডিফাইন কৰিম ঠিক আছে এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে এটো বুজি পালো মানে তোমালোকক খিনি মই বুজাই থোৱা আছে ইয়াৰ আগৰ ভিডিঅ সময়ত ঠিক আছে তোমালোকে চাবা যদি নাইছো ভিডিঅ কিটা এটো মহাই দিও এতিয়া আমাৰ কি দিয়া আছে প্ৰথমটো যে 2 1 5 1 8 1 11 1 14 1 আৰু 17 1 এটা কি হ'ব আমি এটা কাম কৰো প্ৰথমটো সলিউশন লিখি লোৱা এক নম্বৰ আমি কি কৰো এৰ ডায়াগ্ৰামৰ সৈতে ড্ৰ কৰি দেখাও ঠিক আছে যদি আমি এৰ ডায়াগ্ৰামত দেখাও তেতিয়া আমাৰ কি আমি ডিফাইন কৰিবলৈ সুবিধা হয় আমাৰ হেকাৰণে কি কৰিম প্ৰথমতে আমি এৰ ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ প্ৰথমটো কাৰণে আমাৰ কি আছে প্ৰথমটো যে 2 5 8 11 14 আৰু 17 এটোটো প্ৰথম সেটটোত আহিব 2 5 8 11 14 আৰু কি 17 হয়নে আৰু সেকেন্ড সেটটো ৰেঞ্জত কি আছে আমাৰ 1 এ আছে অকল মানে কি হ'ব 1 এ আছে ৰেঞ্জ বুলি কেলে কৈছো কাৰণ কেলে এই সেকেন্ড সেটটো প্ৰত্যেকটো এলিমেন্ট মানে কি হয় যিকিটা এলিমেন্ট ইয়াৰ লগত কি হৈ থাকিব আমাৰ ৰিলেটেড থাকিব তাকে কি ৰেঞ্জ বুলি কয় যে সেইকাৰণে ৰেঞ্জ বুলি কৈছিলো মানে কি সেকেন্ড সেটটো আমাৰ কি আছে অকল 1 হে আছে দেখিছানে প্ৰত্যেকতে 1 1 আছে মানে কি হ'ব সেকেন্ড সেটটো অকল এলিমেন্ট এটা আছে কি হেতু 1 আৰু প্ৰত্যেকটো কি 1 ৰ লগত বেলেগ বেলেগকে কি হৈছে ৰিলেট হৈ আছে হয়নে এটো কি হৈছে আমাৰ ইয়াৰ লগত ৰিলেট হৈ আছে ঠিক তেনেকৈ 5 to 1 লগত ৰিলেট হৈছে দেখিছানে 5 1 8 1 ঠিক তেনেকৈ 11 1 আছে 11 টো ইয়াৰ লগত ৰিলেট হৈ আছে 14 টো হৈ আছে আৰু কি আছে 17 টো হৈছে এতিয়া আমি কি দেখিলো যে আমাৰ এইটো সেটৰ প্ৰত্যেকটো এলিমেন্টে কি এই সেটটোৰ 1 ৰ লগত বেলেগ বেলেগকে কি হৈছে ৰিলেট হৈ আছে মানে কি এই 1 টো কি হ'ব এই প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এটা কি হ'ব ইমেজ হ'ব এটা ইউনিক ইমেজ হ'ব হেকাৰণে আমি ইয়াত কি ক'ব পাৰিম যে তোমালোকে কি লিখিবা ইয়াত সিন্স আৰু ইয়াত আমি কি বুলি কওঁ এই সেটটো কি হয় প্ৰত্যেকটো এলিমেন্টে যেহেতু কি এই সেটটোৰ কোনোবা এটা এলিমেন্টৰ লগত কি হৈ থাকে ৰিলেট হৈ থাকে হেকাৰণে কি কওঁ এই সেটটোৰ
এলিমেণ্টখিনি যিটো সেট ফৰ্ম কৰিব তাক আমি কি বুলি কওঁ ডোমেইন বুলি কওঁ হয়নে এইটো কি হয় আমাৰ ডোমেইন হয় আৰু এটা আমাৰ কি হয় ৰেঞ্জ হয় আৰু ৰেঞ্জ মানে কি হ'ব আমাৰ যে ইয়াৰ যিখিনি এলিমেণ্ট কি হ'ব ইয়াৰ এলিমেণ্টৰ লগত ৰিলেট হৈ আছে ঠিক আছে ইয়াত যেহেতু অকল 1 আছে সেইকাৰণে আমি ডোমেইনৰ ৰেঞ্জ উলিয়াব দিছে তে উলিয়াই দিম কিন্তু আগতে আমি লিখি লওঁ কণ্ডিশ্যনটো কেলে আমাক ৰিজনটো দিবলৈ কৈছে কেলেটো ফাংচন হ'ব সিন্স কি হ'ব ইয়াত যেহেতু কি প্ৰত্যেকটো এলিমেণ্টে কি ইয়াৰ লগত ৰিলেট হৈ আছে মানে কি প্ৰত্যেকৰ কাৰণে 1 2 এটা কি হয় ইউনিক ইমেজ হ'ব সিন্স ইজ elements of the domain of function having their কি হ'ব unique images মানে কি প্ৰত্যেকৰ কাৰণে এটা ইমেজ হৈছে কি 1 টো কাৰণে কি 1 টো কি হয় প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ কি এটা ইমেজ হয় unique image so it is a কি হ'ব function মানে আমি ইমেজ অফ ইমেজ পঢ়োতে কৈছিলোঁ যে কি যেতিয়া ই যেনিবা ইয়াৰ লগত কি হৈছে ৰিলেট হৈছে তাৰ কাৰণে আমাৰ কি অৰ্ডাৰ পেয়াৰ কি আহিব 2,1 এতিয়া কি হৈ যাব 1 to 2 ৰ কাৰণে কি হৈ যাব ইমেজ হৈ যাব ঠিক তেনেকৈ কি 2 to 1 ৰ কাৰণে প্ৰি ইমেজ হয় ইয়াক প্ৰি ইমেজৰ কথা নকওঁ আমি যেহেতু কি ইমেজৰ কথা কৈছোঁ মানে কি এই 1 টো কি হৈ যাব 2 ৰ কাৰণে ইমেজ হৈ যাব সেইকাৰণে কি 1 to 2 ৰ কাৰণে ইমেজ তেনেকৈ 1 to 5 ৰ কাৰণে 8 ৰ কাৰণে 11 ৰ কাৰণে 14 ৰ কাৰণে 17 ৰ কাৰণে এটা কি হ'ব ইউনিকলি ইমেজ হ'ব ঠিক আছে সেইকাৰণে কি হ'ব এইটো এটা আমাৰ ফাংচন ঠিক আছে বুজি পালে ইমান লাগে এতিয়া আমাক কি কৈছে ডোমেইনৰ ৰেঞ্জ ফাইন্ড কৰিবলৈ কৈছে এতিয়া আমি জানো যে কি ডোমেইন মানে কি হ'ব আমি জানো যে কি ফাংচনৰ এই প্ৰথম সেটটো কি হয় আমাৰ ডোমেইনত আহে হয়নে মানে কি হ'ব লাগিব ফাংচনত কি হয় এই সেটটো প্ৰত্যেকটো এলিমেন্টে যেহেতু কি হৈ থাকে ইয়াৰ কোনোবা এটা এলিমেন্টৰ লগত কি ৰিলেট হৈ থাকে সেইকাৰণে কি হ'ব এই সেটটো গোটেই এলিমেন্টখিনিয়ে কি হৈ আহিব ডোমেইনত আহিব ঠিক আছে সেইকাৰণে আমাৰ ইয়াত ডোমেইন কি আহিব যে ইয়াৰ গোটেই সেটটো আহিব 2 5 8 11 5 8 11 সত কি 14 আৰু 17 14 আৰু কিমান আছে 17 হল মানে কি আমাৰ ফাংচনত কি হ'বলৈ হলে কি হ'লে ইয়াৰ প্ৰত্যেকটো এলিমেন্টে কি হ'ব ৰিলেট হৈ থাকিব লাগিব যদি ইয়াৰ যদি কোনোবা এটা কি হয় এলিমেন্ট যদি ইয়াৰ লগত ৰিলেট হৈ নাথাকে তেতিয়া কি হ'ব আমাৰ আমাৰ ফাংচন নুবুজাব সেইকাৰণে কি হ'ব গোটেই সেটটো আহিব ঠিক আছে গোটেই এলিমেন্টখিনি সেটটো হ'ব কি আমাৰ ডোমেইন মানে কোনটো এই প্ৰথম সেটটো ঠিক আছে আৰু ৰেঞ্জ কি হয় আমাৰ এই পিছৰ সেটটো যিকিটা এলিমেন্ট কি হয় ইয়াৰ এলিমেন্টৰ লগত ৰিলেট হৈ থাকে আৰু ইয়াত যেহেতু কি 1 টোৱে প্ৰত্যেকৰ লগত কি হৈছে ৰিলেট হৈ আছে সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ ৰেঞ্জটো 1 হ'ব ৰেঞ্জটো কি হ'ব এতিয়া সেটটো কি হ'ব 1 ঠিক আছে এইটো ইয়াৰ আনসাৰটো বুজি পালা হ'ব হল তোমালোকে আৰু লিখি লোৱা পজ কৰি মই তাৰপিছত এই সেকেন্ডলৈ যাওঁ আমি হ'ব লিখিলা তো মোহাৰি দিওঁ এতিয়া আমাৰ সেকেন্ডটো কি দিয়া আছে যে আমি প্ৰথমতে কি কৰিম এতিয়া ইয়াৰ কাৰণে এৰ ডায়াগ্ৰামটো আঁকি লওঁ ঠিক আছে 2 এটো এটা কাম কৰো আঁকি লওঁ প্ৰথমতে किसे 2 4 6 8 10 12 14 2 4 6 8 10 12 और किसे 14 आमा इटु किसे 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হল এটা কি হৈছে আমাৰ তো কেনেকৈ ৰিলেট হৈছে চাও এটো অৰ্ডাৰ পেয়াৰটা 2 এ কি হৈছে 1 লগত ৰিলেট হৈছে কাৰণে কি 2 1 আহিলে 4 এ 2 লগত ৰিলেট হৈছে 4 লগত 2 আহিলে সব 6 এ কাৰ লগত আছে 3 লগত আছে 6 3 আহিলে 8 কাৰ লগত আছে 4 লগত আছে 8 4 আহিলে 10 কাৰ লগত আছে 5 লগত আছে 10 5 আহিলে 12 6 লগত আহিলে আৰু কি 14 7 লগত আহিলে ঠিক আছে এতিয়া আমি ইয়াত কি দেখিলো যে কি এ সেটৰ প্ৰত্যেকটো এলিমেন্টে কি হৈছে বি সেটৰ একটা এলিমেন্টৰ লগত কি হৈছে আমাৰ ৰিলেট হৈ আছে মানে কি হ'ব ই আমাৰ ফাংচনৰ ৰোলটো কি হ'ব স্যাটিসফাই কৰিছে আৰু সেই কাৰণে কি হ'ব ই এটা আমাৰ কাৰণে কি হ'ব ফাংচন হ'ব আৰু আমি যদি বেলেগে বুজাব যা কি হ'ব যে এই সেটটো প্ৰত্যেকটো এলিমেন্টৰ কি হ'ব মানে এটো কি হৈছে আমাৰ ডোমেইন হৈছে ইয়াত হয়নে এটো হৈছে আমাৰ ডোমেইন আৰু এটো হৈছে আমাৰ কি ৰেঞ্জ তোমাক এখিনি বুজাই থোৱা আছে যেতিয়া ৰিলেচন পঢ়িছো তাতে ডোমেইনৰ সকলো কথা বুজাই থোৱা আছে ঠিক আছে ইয়াত কি হ'ব আমাৰ যেহেতু কি হৈছে এই ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টে কি হৈছে ইয়াৰ লগত ৰিলেট হৈছে মানে কি এই প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এটা কি আছে আমাৰ ইউনিক ইমেজ আছে হয়নে এই 2 কাৰণে ইমেজ কি হ'ব 1 হ'ব 1 ৰ ইমেজটো 2 ইমেজটো কি হয় 1 হয় তেনে ঠিক তেনেকৈ 4 ইমেজ কি 2 হয় 6 ৰ ইমেজ কি হ'ব 3 হ'ব তেনেকৈ কি প্ৰত্যেকটো কাৰণে কি হ'ব এটা ইউনিক ইমেজ আছে আৰু সেই কাৰণে আমি কি কম যে এইটো এটা কি হ'ব এটা ফাংচন হ'ব ঠিক আছে
এতিয়া তোমালোকে এটুকে এই লাইনটোকে লিখি ল'বা since each element of the domain of function having their unique images so it is a function মানে কি এই ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এটা কি আছে ইউনিক ইমেজ আছে আৰু সেই কাৰণে ই কি হ'ব এটা ফাংচন হ'ব ঠিক আছে এতিয়া আমাৰ ইয়াৰ কাৰণে কি হ'ব এতিয়া ডোমেইনৰ ৰেঞ্জটো কে ডোমেইন মানে কি আছিল যে এ সেটৰ যিকিটা এলিমেন্ট কি বি সেটৰ লগত কি ৰিলেট হৈ থাকে আৰু আমি জানো যে কি ফাংচনত প্ৰত্যেকটো এলিমেন্টে কি হৈ থাকিব লাগিব ৰিলেট হৈ থাকিব লাগিব তেতিয়াই কি হ'ব ফাংচনৰ কন্ডিশনটো ফুলফিল কৰিব আৰু সেই কাৰণে কি হ'ব আমাৰ ডোমেইন হ'বলৈ হলে এই গোটেই এলিমেন্টখিনি সেটটো কি হৈ যাব আমাৰ ডোমেইন হৈ যাব আৰু ৰেঞ্জ কি হ'ব লাগে আমাৰ এই সেকেন্ড সেটটো আমাৰ যিকিটা এলিমেন্ট কি আছে এই ডোমেইনৰ লগত ৰিলেট হৈ আছে আৰু যেহেতু কি ইয়াত প্ৰত্যেকটো এলিমেন্টে ৰিলেট হৈ আছে সেইকাৰণে কি হ'ব এই এলিমেন্টখিনি যেটো সেট ফৰ্ম কৰিব হেতু কি হ'ব আমাৰ ৰেঞ্জত আহিব ঠিক আছে সেইকাৰণে আমি এটা ডোমেইনৰ ৰেঞ্জটো লিখি লওঁ কি হ'ব এতিয়া আমাৰ কি হ'ব ডোমেইনত 2 4 6 8 10 12 14 2 4 6 8 10 12 আৰু কি হ'ব 14 হল আৰু ৰেঞ্জটো কি হ'ব আমাৰ 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি লিখি ল'বা হ'ব মই এটা মহাই দিওটো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনলৈ যাওঁ এতিয়া হল তোমাৰ 3 নম্বৰটো কি দিয়া আছে যে 1 3 1 5 আৰু 2 5 এটো তোমালোকে কোৱাচোন এটো হবনে কি ফাংচন হবনে ইমেজ হলৈছে এটো ফাংচন হ'ব তোমালোকে কোৱাচোন এবাৰ যে আমাৰ কি দিয়া আছে 1 3 1 5 আৰু 2 5 এতিয়া ইয়াৰ কাৰণে যদি আমি কি কৰো ইয়াৰ কাৰণে যদি আমি এতিয়া এৰো ডায়াগ্ৰামটো ড্ৰ কৰো তেতিয়া কি হ'ব আমাৰ যে 1 3 ৰবা তেতিয়া যদি ইয়াৰ কাৰণে আমি কি কৰো এৰো ডায়াগ্ৰামটো ড্ৰ কৰো তেতিয়া কি হ'ব আমাৰ 1 1 2 আছে মানে কি 1 1 দুটা আছে কাৰণে আমি এটা 1 লিখিম আৰু আছে 2 আছে ঠিক আছে 3 5 5 আছে এখানে ইয়াত লিখিম 3 আৰু 5 দুটা 5 আছে ন এটা 5 লিখিলে হ'ব এটা কি হৈছে প্ৰথম আমাৰ অৰ্ডাৰ পেয়াৰটো কি আছে 1 3 মানে কি 1 এ 3 লগত ৰিলেট হৈ আছে হল সেকেন্ডটো কি আছে 1 5 মানে কি 1 এ 5 লগত ৰিলেট হৈ আছে আৰু 3 নম্বৰটো কি আছে 2 5 2 মানে কি হৈছে আমাৰ 5 লগত ৰিলেট হৈ আছে এতিয়া আমি কি দেখিলো ইয়াত কি আছে আমাৰ এ সেটটো প্ৰত্যেকটো এলিমেন্টে কি বি সেটৰ লগত কি আছে ৰিলেট হৈ আছে কিন্তু কি আছে আমাৰ যে ফাংচন হ'বলৈ হলে এটা কন্ডিশন কি আছিল যে আমাৰ এই ডোমেইনৰ এটা এলিমেন্টৰ কি হ'ব নোৱাৰে দুটাকে কি থাকিব নোৱাৰে ইমেজ থাকিব নোৱাৰে মানে কি এই ইয়াৰ এটা এলিমেন্ট কি হ'ব নোৱাৰে ইয়াৰ দুটা এলিমেন্টৰ লগত ৰিলেট হৈ থাকিব নোৱাৰে ঠিক আছে আৰু সেই কাৰণে আমাৰ ই কি নহব এটা ফাংচন নহব হ'ব তোমালোকৰ মনত আছে মই ফাংচনটো বুজাইছিলো তো যে কি আমাৰ এই এ সেটটোৰ প্ৰত্যেকটো এলিমেন্টে কি বি সেটৰ লগত ৰিলেট হৈ থাকিব লাগিব কিন্তু কি হ'ব নোৱাৰিব যে ইয়াৰ এটা এলিমেন্টে ইয়াৰ দুটা এলিমেন্টৰ লগত কি হ'ব নোৱাৰিব ৰিলেট হৈ থাকিব নোৱাৰিব মানে কি এই সেটটোৰ এটা এলিমেন্টৰ কি থাকিব নোৱাৰিব কি থাকিব নোৱাৰিব দুটা কি থাকিব নোৱাৰিব ইমেজ থাকিব নোৱাৰিব আৰু সেই কাৰণে ই কি নহব আমাৰ ফাংচন নহব ঠিক আছে সেইকাৰণে আমি লিখি দিম যে কি since 1 has two images hence it is not a function function মানে কি যেহেতু কি 1 or দুটা ইমেজ আছে সেই কাৰণে ই কি হ'ব নোৱাৰিব ইমেজেস তোমালোকে that is লিখি দিব পাৰা কি আছে that is 3 and 5 আৰু সেই কাৰণে কি হ'ব নোৱাৰিব এই ৰিলেচনটো কি হ'ব নোৱাৰিব এটা ফাংচন হ'ব নোৱাৰিব ঠিক আছে সেইকাৰণে আমি ইয়াত কি লিখো ডোমেইনৰ ৰেঞ্জ লিখো কাৰণ কেলে এইটো যেহেতু এটা কি ফাংচন নহয় এটা বুজি পালো না এটো আমি জানিছিলো যে কি যেতিয়া আমাৰ ফাংচন হ'বলৈ হয় তেতিয়া ৰিলেচনটো যদি ফাংচন হ'বলৈ হয় তেতিয়া কি হ'ব লাগিব ইয়াৰ প্ৰত্যেকটো এলিমেন্টে কি এই সেটৰ এটা এলিমেন্টৰ লগত কি হ'ব লাগিব ৰিলেট হ'ব লাগিব কিন্তু কি হ'ব নোৱাৰিব আমাৰ এই ডোমেইনৰ এটা এলিমেন্টৰ কি হ'ব নোৱাৰিব দুটা ইমেজ থাকিব লাগিব মানে কি এই ডোমেইনৰ এটা এলিমেন্টে কি এই ৰেঞ্জৰ দুটা এলিমেন্টৰ লগত ৰিলেট হৈ থাকিব নোৱাৰিব কেতিয়াও সেই কাৰণে কি নহব এইটো আমাৰ এটা ফাংচন নহব ঠিক আছে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি ল'বা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনলৈ যাওঁ হল মহাই দিওঁ এতিয়া আমাক কি দিছে কোৱেশ্চনটো 2 নম্বৰ চাই লোৱা যে কি কৈছে আমাক find the domain and range of the following real functions মানে কি কৈছে আমাক ইয়াত দুটা কি দি থোৱা আছে ৰিয়েল ফাংচন দি থোৱা আছে হিহঁতৰ আমাক কি ল'বলৈ কৈছে ডোমেইন আৰু ৰেঞ্জ দুটা ফাইন্ড কৰিবলৈ কৈছে ঠিক আছে আৰু আমি জানো যে কি ৰিয়েল ফাংচন মানে কি আছিল আমাৰ যে ৰিয়েল ফাংচন আছে এনেকুৱা এটা ফাংচন য'ত আমাৰ কি হ'ব ডোমেইন আৰু ৰেঞ্জ কি হ'ব দুইটাই আমাৰ কি হ'ব লাগিব ৰিয়েল নম্বৰ সেটটো হ'ব লাগিব বাকি তাৰ সাবসেট হ'ব লাগিব আৰু আমি আৰু কি পাইছিলো ৰিয়েল ভ্যালু ফাংচন পাইছিলো যে মনত আছে নে তোমালোকৰ যে কি আছিল
ৰিয়েল ভ্যালুড ফাংশনছত কি হ'ব লাগে আমাৰ ৰেঞ্জটো ৰিয়েল নাম্বাৰ সেট বা এটা কি সাবসেট হ'ব লাগিব বা আৰু কি হ'ব তাত আমাৰ ডোমেইনটো ৰিয়েল নাম্বাৰ সেট বা তাৰ সাবসেট নহলে হ'ব হয়নে আৰু কি হ'ব আমাৰ ৰিয়েল ফাংশন মানে কি আছিল তাত আমাৰ ডোমেইন আৰু ৰেঞ্জ দুইটাই কি হ'ব লাগিব ৰিয়েল নাম্বাৰ সেট বা কি তাৰ সাবসেট হ'ব লাগিব হয়নে সেইকাৰণে আমাৰ কি হ'ব এতিয়া এইকেইটা দি থৈছে ৰিয়েল নাম্বাৰ এতিয়া সেইকাৰণে কি ইয়াৰ ডোমেইনটো কি হ'ব লাগিব ৰিয়েল নাম্বাৰ বা তাৰ সাবসেট হ'ব লাগিব আৰু ৰেঞ্জটো কি হ'ব লাগিব তাৰ ৰিয়েল নাম্বাৰ বা কি হ'ব তাৰ ৰিয়েল নাম্বাৰ সাবসেট হ'ব লাগিব ঠিক আছে এতিয়া আমি কি কৰিব লাগে ডোমেইন আৰু ৰেঞ্জ ফাইন্ড কৰিব লাগে এটা আমাৰ 1 নম্বৰ সলিউশন লিখিলো কি দিয়া আছে যে কি কৈছে 1 নম্বৰটো যে fx ইকুৱেল আমাৰ কি দিয়া আছে মাইনাস অফ মডুলাস x মই ইয়াৰ আগৰ ভিডিওটোত কি বুজাইছিলো মডুলাস ফাংচনৰ কথা বুজাইছিলো মন আছে নে তোমালোকৰ চালানে ভিডিওটো যদি চোৱা নাই চাবা এবাৰ তাত মডুলাস ফাংচনৰ কথা ধুনীয়াকৈ বুজাই থোৱা আছে আমাৰ ইয়াত কি দিছে fx ইকুৱেল টু কি আছে মাইনাস অফ মডুলাস x আৰু আমি জানিছিলো যে কি যে যেতিয়া আমি মডুলাস অফ x পাইছিলো ফাংচনটো তেতিয়া কি আছিল মডুলাস ফাংচনটো কি আছিল আমাৰ যে ইকুৱেল টু কি হ'ব আমাৰ মডুলাস x তাক আমি কেনেকৈ লিখো যে কি ইয়াৰ আনসাৰটো কি হ'ব পজিটিভ x আহিব কেতিয়া আহিব when কি হ'ব x is greater or equal to 0 মানে কি ইয়াৰ x ৰ ভ্যালুটো যদি 0 বা তাতকৈ ডাঙৰ হয় তেতিয়া আমাৰ তাৰ আনসাৰটো কি x আহে আৰু কি হ'ব minus x কেতিয়া আহিব when কি হ'ব আমাৰ x is less than 0 মানে কি হ'ব যেতিয়া আমাৰ x টো 0 তকৈ সৰু হ'ব মানে কি নেগেটিভ নাম্বাৰ আহিব তেতিয়া আমাৰ তাৰ আনসাৰটো কি আহিব minus of x আহিব আৰু সেইকাৰণে কি হ'ব আনসাৰটো আমাৰ পজিটিভ আহে মানে কি আছিল যদি আমি কি কৰো f of 1 ধৰো তেতিয়া আমাৰ কি আহে মডুলাস of 1 ইকুৱেল টু আমাৰ কিমান আহে 1 আহে কাৰণ কি ই 0 বা তাতকৈ ডাঙৰ 0 তকৈ ডাঙৰ হৈছে সেইকাৰণে কি 1 ডাইৰেক্ট আহিলে পজিটিভ ভ্যালু আহিলে আৰু যদি আমি কি কৰো যদি minus of 1 বহাও তেতিয়া আমাৰ কি আহিব minus of 1 আহে আৰু আমাৰ আনসাৰটো কি আহে minus of কি আহে minus 1 আহে আৰু সেইকাৰণে ইয়াৰ আনসাৰটো কি হৈ যায় +1 আহি যায় ঠিক আছে কিন্তু এতিয়া আমাক কি কৈছে আমাৰ ইয়াৰ ফাংচনটো এটা কি দিলে এই মডুলাসটোক মাইনাস লগাই দিলে হয়নে আৰু সেইকাৰণে আমি এটা কি কৰিব লাগিব যদি আমি চাও এইটো ফাংচনৰ কাৰণে আমাৰ আনসাৰখিনি কি হ'ব তেতিয়া আমি কি গম পাম যে ধৰি লোৱা প্ৰথমতে কি f of তোমাৰ 0 f of 0 আমাৰ কিমান আহিব তুমি মাইনাস অফ কি হ'ব 0 আহিব 0 ত মাইনাস প্লাস দিলেও হ'ব সেইকাৰণে কি 0 আহিব যদি আমি কি চাও f of 1 চাও তেতিয়া আমাৰ কিমান আহিব তোমাৰ মাইনাস অফ 1 মানে কি আহিব -1 আহিলে যদি f of কি চাও -1 চাও তেতিয়া কিমান আহিব মাইনাস অফ -1 আৰু আমি জানো যে কি যেতিয়া আমি মডুলাস ফাংচনত -1 টো বহাও তেতিয়া আনসাৰটো কিমান আহে 1 আহে আৰু যেহেতু কি আমাৰ এই মডুলাস ফাংচনটো আগত মাইনাস সাইনটো আছে সেইকাৰণে কি হ'ব এই মাইনাসৰ লগত 1 টো আহি যাব আৰু সেইকাৰণে ইয়াৰ আনসাৰ কি হ'ব এতিয়া আমাৰ -1 আহিব ঠিক আছে তাৰপিছত কি হ'ব আমাৰ যেতিয়া আমি f of 2 বহাম তেতিয়া আমাৰ কি আহিব মাইনাস অফ মডুলাস 2 মানে কি হ'ব -2 আহিব ঠিক তেনেকৈ যেতিয়া আমি কি বহাম -2 বহাম ইয়াত তেতিয়া আমাৰ কি হ'ব মাইনাস অফ -2 মানে কি f of যেতিয়া আমি কি কৰিম -2 কৰিম তেতিয়া আমি যদি মডুলাস ফাংচন বহাও তেতিয়া আমাৰ আনসাৰটো কি আহিব অকল +2 আহিব হয়নে মডুলাসে কি কৰে -2 প্লাস কৰি দিয়ে কাৰণ কেলে এটো কাৰণে মানে ইয়াত যেহেতু -টা গুছি আহে মানে কি হ'বটো মাইনাস অফ -2 হয় আৰু সেইকাৰণে আনসাৰটো কি হয় আলটিমেটলি 2 আহে হল এতিয়া সেইকাৰণে কি হ'ব যেহেতু আনসাৰ 2 আহে কিন্তু কি হৈছে আমাৰ মডুলাসটো আকটো -টা আছে সেইকাৰণে কি হ'ব -2 আহিব ঠিক আছে এতিয়া আমি কি দেখিলো মানে কি আমি ইয়াত ৰিয়েল ফাংচন বা কি ৰিয়েল নাম্বাৰ আমি যিয়ে বহাও ইয়াত এই ডোমেইনত আমি x ৰ ভ্যালু মানে কি হ'ব মানে x কি হয় মানে আমাৰ কি হয় x কি আহে আমাৰ y আহে মানে কি হয় এই y টো আমাৰ কি বুজাব এটা ফাংচন বুজাব মানে আমি কি লিখিব পাৰো x, fx লিখিব পাৰো আৰু ইয়াত কি হ'ব আমাৰ এইটোৱে কি বুজায় আমাৰ এই ইয়াৰ প্ৰথম এই অৰ্ডাৰ পেয়াৰটো প্ৰথম এলিমেন্টটো যিখিনি সেট ফৰ্ম কৰে সেইটো আমাৰ কি হয় ডোমেইন হয় ডোমেইনত আহে মানে আৰু y টো কিহত আহে আমাৰ ৰেঞ্জত আহে মানে তোমালোকে মনত আছে নেকি মই বুজাইছিলো মানে কি এটো তেনেকৈ কি হ'ব ডোমেইন হ'ব আৰু যেহেতু কি আমাৰ y জেগাত কি ফাংচন যেতিয়া হৈ গৈছিল তেতিয়া আমি কি fx ধৰিছিলো যে সেইকাৰণে কি হ'ব ফাংচনৰ ভ্যালুখিনি আমাৰ কি ৰেঞ্জৰ ভিতৰত আহিব এতিয়া আমি কি দেখিলো যে আমি যিমানে কি কৰিছো x ৰ ভ্যালু বহাই গৈছো ৰিয়েল নাম্বাৰ ভ্যালু বহাই গৈছো হিমানে কি পাই গৈছো আমি আনসাৰখিনি পাই গৈছো আৰু আনসাৰখিনি আমি কি পাইছো 0 -1 -2 -2 তেনেকৈ পাই গৈছো মানে কি তুমি পজিটিভ বহালো কি মাইনাসতে পাইছা আনসাৰ আৰু নেগেটিভ বহালো কি মাইনাসতে পাইছা আনসাৰ মানে কি হৈছে আমাৰ ই 0 পৰা ষ্টাৰ্ট হ'ব আনসাৰটো মানে ক'লে যাব -1 -2 -3 তেনেকৈ কি -ইনফিনিটি লৈকে কি হ'ব মুভ কৰিব মানে কি পালো এতিয়া আমি কি গম পালো এতিয়া যে ইয়াত দেয়াৰফৰ আমাৰ ডোমেইন কি আহিব এই ডোমেইনটো কি আহিব যে আমি যিকোনো কি বহাইছো ৰিয়েল নাম্বাৰ বহাইছো হয়নে 0 বহাইছো 1 বহাইছো -1 2 -2 যিকোনো আমি কি বহাব ৰিয়েল নাম্বাৰ বহাব পাৰো আৰু তাৰ কাৰণে কি হৈছে আমাৰ আনসাৰটো অকল নেগেটিভত আহিছে হয়নে সেইকাৰণে যেহেতু আমি কি কৈছো ডোমেইনত বা কি x ত আমি অকল ৰিয়েল নাম্বাৰ যিকোনো বহাব পাৰো সেইকাৰণে ডোমেইনৰ সেটটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ সেট মানে কি r হ'ব ঠিক আছে মানে r কি বুজায় আমাৰ সেট অফ ৰিয়েল নাম্বাৰ বুজায় সেইকাৰণে কি হ'ব আমাৰ ডোমেইনটো সেট অফ ৰিয়েল নাম্বাৰ বুজিলা
কেলে হ'ব কাৰণ কি আমি x ত যিকোনো ৰিয়েল নাম্বাৰ যেতিয়া বহাম তাৰ আনসাৰটো কি হ'ব এনেকৈ আহিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই x বাকি ডোমেইনৰ সেটটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ সেটটো হ'ব ঠিক আছে তাৰ পিছত আমাৰ ৰেঞ্জটো কি হ'ব আমাৰ ৰেঞ্জটো কি হৈছে আমাৰ 0 আহিছে ঠিক আছে আমি -0 বহালে কি মাইনাস প্লাস দিয়া কোনো কথা নাই 0 আহিব আৰু কি যেতিয়া আমি 1 বহাইছো কি -1 পালো -1 বহালো কি -1 পালো আকৌ কি -2 নে কি পাই যাম আমি প্ৰত্যেকটো ভ্যালুৰ কাৰণে মাইনাসতে পাই যাম ঠিক আছে আমি আনসাৰটো কি পাইছো মাইনাসতে পাই গৈছো যদি আমি কি কৰো f অফ তোমাৰ মাইনাস যদি 4 বহাও তেতিয়া কি পাম আনসাৰটো যে মাইনাস অফ -4 তেতিয়া কি হ'ব আনসাৰটো -4 আহিব ঠিক তেনেকৈ কি f অফ যদি 4 বহাও তেতিয়া কি হ'ব আমাৰ আনসাৰটো -4 আহিব মানে কি আমি প্ৰত্যেকটো ৰিয়েল নাম্বাৰ কাৰণে আমি আনসাৰটো কি পাই গৈছো এই মাইনাসত পাই গৈছো মানে কি হ'ব এই এনেকৈ মাইনাস ইনফিনিটিকে মুভ কৰিব আৰু লগতে কি হৈছে আমাৰ 0 টো আহিছে মানে কি হ'ব 0 টো ইনক্লুড হ'ব আৰু সেই কাৰণে আমি ইয়াৰ সেটটো কি হিচাপে লিখিম এফালে লিখিম 0 আৰু এটো কি দিম আমি ক্লোজ ইন্টাৰভেল মনত আছে নে ক্লোজ ব্ৰেকেট আমি দিছিলো যে ইন্টাৰভেল যেতিয়া আমি সেটত পঢ়িছিলো তোমালোকে চাইছিলা নে ভিডিওটো চাবা এবাৰ আমি তাত কি ইন্টাৰভেলৰ কথা ধুনীয়াকৈ বুজাই থোৱা আছে তাত মানে কি হয় যেতিয়া আমি ক্লোজ ইন্টাৰভেল দিও মানে কি হ'ব আমাৰ এই এলিমেন্টটো ইয়াত এই সেটটোত ইনক্লুড হ'ব সেইকাৰণে কি হ'ব 0 টো আহিব কমা কি হ'ব আমাৰ -1 -2 -3 তেনে কি আমি যিমানে ৰিয়েল নাম্বাৰ বহাই যাও হিমানে কি ইনফিনিটিলে মুভ কৰিব আৰু সেইকাৰণে কি হ'ব -ইনফিনিটি আৰু তুমি যিমানে বহাই যোৱা কি হিমানে কি ইনফিনিটিলে মুভ কৰিব আৰু সেইকাৰণে কি হ'ব ইয়াত ওপেন ইন্টাৰভেল আহিব ঠিক আছে মানে কি হ'ব আমাৰ এই -ইনফিনিটি ইয়াত ইনক্লুড নহব মানে কি হ'ব ই তোমাৰ -ইনফিনিটিলৈকে এনেকৈ মুভ কৰি গৈ থাকিব তুমি যিমানে ৰিয়েল নাম্বাৰ নবহুৱা হিমানে কি হ'ব ই -ইনফিনিটিলে এনেকৈ মুভ কৰি গৈ থাকিব সংখ্যা ৰেখাত ঠিক আছে মানে কি হ'ব তুমি যদি সংখ্যা ৰেখা আঁকা 0 1 2 তেনেকৈ কি হ'ব আমাৰ এফালে প্লাস ইনফিনিটি যায় আৰু এফালে কি যায় -1 -2 তেনেকৈ কি -ইনফিনিটি মানে কি হ'ব আমাৰ এই 0 পৰা ষ্টাৰ্ট কৰিব এনেকৈ এইখিনি ইন্টাৰভেলত বুজাইছিলো তেতিয়া যেতিয়া আমাৰ কি হয় ইনক্লুড হয় তেতিয়া আমি কি দিওঁ ডাৰ্ক সাৰ্কেল দিওঁ আৰু কি হ'ব আমাৰ এনেকৈ ইনফিনিটিলে এনেকৈ মুভ কৰিব ঠিক আছে মানে কি 0 পৰা আৰম্ভ কৰি -1 -2 তোমাৰ ৰিয়েল নাম্বাৰ যি হয় তোমাৰ পইণ্টটো আহিব ডেসিমেল নাম্বাৰটো আহিব পাৰে ঠিক আছে মানে যিমান নাম্বাৰ আহিব হিমানে কি হ'ব আমাৰ এই সেটটোত কি হ'ব ৰেঞ্জত আহিব মানে কি হ'ব -ইনফিনিটিলে এনেকৈ মুভ কৰিব 0 ইনক্লুড কৰি বাকি নিগেটিভ মানে কি পইণ্টটো আহিব যেহেতু ৰিয়েল নাম্বাৰ বুলি কৈছে নিগেটিভ ভ্যালু মানে কি হ'ব আমাৰ যিখিনি আমি ৰিয়েল নাম্বাৰ বহাম তাৰ কাৰণে যিখিনি ভ্যালু আহিব সেইখিনি সকলো কি হ'ব নিগেটিভ ইনফিনিটিলৈকে মুভ কৰিব মানে কি হ'ব ভ্যালুখিনি আমাৰ নিগেটিভ হ'ব সেইকাৰণে কি লিখিম আমি এনেকৈ লিখিম মানে কি হৈছে ইয়াত 0 টো ইনক্লুড হৈছে ক্লোজ ইন্টাৰভেল আৰু কি হৈছে -ইনফিনিটিলৈকে মুভ কৰিছে মানে কি তুমি যিমান আনসাৰ বহাই যোৱা সিমানেই ওলাই যাব ইয়াত মানে কি তুমি ক্লোজ ইন্টাৰভেল কেলে দিব নোৱাৰা কাৰণ কি ইনফিনিটিলৈ গৈছে কিমান ওলাব তুমি গম নোপোৱা আৰু কি তুমি ৰিয়েল নাম্বাৰ যিমানেই বহাই যোৱা সিমানে কি হ'ব ই -ইনফিনিটিলৈ আগবাঢ়ি গৈ থাকিব এনেকৈ ঠিক আছে এইটো আছিল আমাৰ কি ডোমেইন আৰু ৰেঞ্জৰ কথা বুজি পালা না এইটো এটা কথা মনত ৰাখিবা যেহেতু কি আমি ইয়াত 0 পালো মাইনাস প্লাস যিকোনো দিয়া আমি 0 আহিব মানে কি আমি fx ৰ জেগাত কি পাইছো আমি ৰেঞ্জত কি ধৰো এই আমাৰ কি হয় অৰ্ডাৰ পিৰিয়ডৰ সেকেন্ড কি হ'ব এলিমেন্টটো আমি কি ৰেঞ্জৰ ভিতৰত ধৰো আৰু যেহেতু কি ইয়াত ফাংচনটো কি হৈ যাব এই y জেগাত আহি যায় সেইকাৰণে কি ফাংচনৰ আনসাৰখিনি বা কি ফাংচনৰ ভ্যালুখিনি আমি কিহত ধৰো আমি ৰেঞ্জত ধৰো আৰু সেইকাৰণে আমি কি ফাংচন কি আহিছে আনসাৰটো 0 পৰা ষ্টাৰ্ট কৰি বাকি সকলো মাইনাস আহিছে নিগেটিভ আহিছে সেইকাৰণে কি হ'ব 0 টো ইনক্লুড হৈছে আৰু ইনফিনিটি যেহেতু কি মুভ কৰিছে সেইকাৰণে কি আছে ইয়াত ওপেন ইন্টাৰভেল মানে কি আমি ইয়াৰ সংখ্যাটো গম নাপাওঁ কিমান আহিব যিমানে ৰিয়েল নাম্বাৰ হ'ব সিমানে কি হ'ব ইনফিনিটিলৈকে এনেকৈ মুভ কৰিব এইটো তোমাৰ কি হ'ব আমাৰ নাম্বাৰ লাইনটো ঠিক আছে দেখিলা বুজি পালা না হল এতিয়া আমি সেকেন্ডটো ষ্টাৰ্ট কৰিম তোমালোকে পজ কৰি লিখি ল'বা হ'ব এইখিনি এটো তোমাৰ মডুলাছ ফাংচনটো মই বুজাই থোৱা আছে তোমালোকক ইয়াৰ আগৰ ভিডিওটোত চাবা এবাৰ হ'ব মোহাৰি দিও ইয়াত গ্ৰাফৰ সৈতে বুজাই থোৱা আছে এতিয়া আমাৰ সেকেন্ডটো কি দিয়া আছে এটো আমাৰ কি হ'ব এটা ৰিয়েল ফাংচন হ'ব মানে কি হ'ব লাগিব ইয়াৰ ডোমেইন আৰু ৰেঞ্জ দুইটা কি হ'ব লাগিব আমাৰ ৰিয়েল নাম্বাৰ হ'ব লাগিব এটা ইয়াত কি আছে আমাৰ ৰুট ওভাৰ আছে এতিয়া আমাৰ কি হ'ব যেতিয়া ৰুট ওভাৰৰ ভিতৰত কি হ'ব মাইনাস সাইন আহি যাব তেতিয়া ই ৰিয়েল নাম্বাৰ হিচাপে বিহেভ কৰিবনে মাইনাস যদি আহি যায় কি হ'ব আমাৰ তেতিয়া fx = কি হ'ব আমাৰ ৰুট ওভাৰ 9 - x² মানে কি হ'ব লাগিব ইয়াত যেহেতু আমাৰ কি কৈছে এই ফাংচনটো ডোমেইন আৰু ৰেঞ্জ দিবলৈ কৈছে আৰু ইয়াত কি হ'ব লাগিব ৰিয়েল ফাংচন বুলি কোৱাৰ কাৰণে ইয়াত ডোমেইনটো ৰিয়েল নাম্বাৰ সেট বা কি তাৰ সাবসেট হ'ব লাগিব আৰু ৰেঞ্জটো কি হ'ব লাগিব ৰিয়েল নাম্বাৰ পাৰ্ট তাৰ কি হ'ব লাগিব সাবসেট হ'ব লাগিব এতিয়া সো আমাৰ এই ৰুট ওভাৰ ভিতৰত কি আছে 9 - x² আছে এতিয়া কি হ'ব লাগিব আমাৰ 9 - x² ৰ ভিতৰত মানে কি ৰুট ওভাৰ ভিতৰত কি হ'ব নোৱাৰিব আমাৰ যেহেতু নিগেটিভ ভ্যালু হ'ব নোৱাৰিব 0 হ'ব পাৰিব কিন্তু কি হ'ব নোৱাৰিব আমাৰ নিগেটিভ ভ্যালু আহিব নোৱাৰিব সেইকাৰণে কি হ'ব আমি
চাই লওঁ যে কি এতিয়া আমাৰ এক্সৰ ভেলু আমাৰ কি হ'ব মানে কি এক্সৰ ভেলু আমি ক'ৰ পৰা ক'লৈ হ'ব সেইকাৰণে সেইটো আমি কি কৰিব লাগিব চাই ল'ব লাগিব কাৰণ কেলে যদি আমাৰ কি হ'ব এই ৰুট অভাৰ ভিতৰত যদি মাইনাছ চাইন আহি যায় তেতিয়া কি হ'ব ই কমপ্লেক্স নাম্বাৰ হিচাপে বিহেভ কৰিব আৰু সি কি নহ'ব আমাৰ তেতিয়া ৰিয়েল নাম্বাৰ ভিতৰত নাহিব আৰু ই কি হিচাপে বিহেভ নকৰিব তেতিয়া ৰিয়েল ফাংচন হিচাপে বিহেভ নকৰিব ঠিক আছে আৰু সেইকাৰণে আমি প্ৰথমতে চাই ল'ম যে কি এইটো কি হ'ব আমাৰ যে 9 মাইনাছ এক্স স্কোৱাৰটো আমাৰ কিহলৈকে যাব পাৰিব ৰুট অভাৰ ভিতৰত ইকুৱেল টু 0 লৈকে যাব পাৰিব হয়নে আৰু এই কণ্ডিশ্যনটোৰ পৰা আমি কি কৰিম এক্সৰ ভেলু কি হ'ব আমি চাই লওঁ এতিয়া কি হ'ব আমাৰ যে এইটো আছে কিমান আমাৰ 9 মাইনাছ এক্স স্কোৱাৰ এতিয়া কি হ'ব এইটো আমি এক্স 9টো যদি এফালে লৈ যাওঁ কি হ'ব এতিয়া এক্স স্কোৱাৰ ইকুৱেল টু কি হ'ব আমাৰ মাইনাছ এক্স স্কোৱাৰ ইকুৱেল টু কি আহিলে মাইনাছ 9 আহিলে মাইনাছ মাইনাছ কেঞ্চেল গ'ল আৰু যদি কি কৰোঁ আমাৰ এক্স ইকুৱেল টু কি কৰোঁ স্কোৱাৰটো যদি এফালে লৈ যাওঁ কি হ'ব ৰুট অভাৰ 9 আহিব আৰু সেইকাৰণে আমাৰ কি মানে আহিব এক্স ইকুৱেল টু প্লাছ মাইনাছ 3 আহিলে মানে কি হ'ব যে এক্সৰ ভেলুটো আমাৰ হায়েষ্ট ক'লৈকে যাব পাৰিব এতিয়া প্লাছ 3 লৈকে যাব পাৰিব আৰু আমাৰ লোৱেষ্ট কিমান যাব মাইনাছ 3 লৈকে যাব পাৰিব আৰু যদি তাতকৈ যদি মাইনাছ 3তকৈ যদি কম হৈ যায় বা প্লাছ 3তকৈ যদি বেছি হৈ যায় তেতিয়া কি হ'ব আমাৰ এই আনচাৰটো কি হ'ব আমাৰ মাইনাছত আহিব আৰু কি হ'ব ৰুট অভাৰ ভিতৰত যদি মাইনাছ আহে ই কি হিচাপে বিহেভ কৰিব আমাৰ কমপ্লেক্স নাম্বাৰ হিচাপে বিহেভ কৰিব তোমালোকে যদি চাব বিচাৰে চাই ল'ব বিচাৰে যে কি চাই ল'ব পাৰা যে কি যদি আমি এক্সটো যদি ধৰোঁ কি প্লাছ 3তকৈ ডাঙৰ কি 4 আছে 4 যদি ধৰোঁ তেতিয়া আমাৰ ফাংচনটো কি হ'ব এফ এক্স ইকুৱেল টু কি হ'ব ৰুট অভাৰ 9 মাইনাছ কি আহিব তোমাৰ 4 স্কুৱাৰ মানে এইটো কি হ'ব ৰুট অভাৰ 9 মাইনাছ কিমান আহিব 16 এতিয়া কি হ'ব আমাৰ ইকুৱেল টু ৰুট অভাৰ মাইনাছ কি আহিব এতিয়া 7 আহিব আৰু এতিয়া কি ৰুট অভাৰ মাইনাছ 7টো কি পচিবল হ'ব জানো মানে কি হ'ব আমাৰ ৰিয়েল ফাংচন কি ৰিয়েল নাম্বাৰ হ'ব জানো কেতিয়াও নহয় মানে কি হ'ব ই এটা আমাৰ কমপ্লেক্স নাম্বাৰ হৈ যাব আৰু কমপ্লেক্স নাম্বাৰটো কি ৰিয়েল নাম্বাৰত আহিব জানো কেতিয়াও নাহে ঠিক তেনেকৈ আমি কি চাম যে এক্স ইকুৱেল যদি কি কৰোঁ -4 মানে কি মাইনাছ 3তকৈ যদি সৰু লওঁ আমি কি মাইনাছ 3তকৈ সৰু -4 ল'ব পাৰোঁ আৰু সেইকাৰণে যদি কি কৰোঁ আমি যদি ইয়াক -4 লৈ লওঁ কি আহিব এতিয়া 9 মাইনাছ -4 স্কুৱাৰ মানে কি আহিব এতিয়া ৰুট অভাৰ 9 মাইনাছ 16 আহিলে আৰু আনচাৰটো আমাৰ কিমান আহিলে -7 হ'ল এতিয়া আমাৰ কি হ'ব এইটো এটা কি হৈ গ'ল এতিয়া কমপ্লেক্স নাম্বাৰ হৈ গ'ল আৰু এতিয়া কমপ্লেক্স নাম্বাৰটো কি ৰিয়েল নাম্বাৰ ভিতৰত আহিব জানো নাহে সেইকাৰণে আমি কি কৰিব নোৱাৰোঁ যে প্লাছ তোমাৰ কি হ'ব 3তকৈ ডাঙৰ আৰু কি -3তকৈ সৰু আমি কি কৰিব নোৱাৰোঁ এতিয়া ৰিয়েল নাম্বাৰ ল'ব নোৱাৰিম ইয়াত ঠিক আছে হ'ল এইটো কথা বুজি পালা তোমালোকে মানে কি হ'ব এতিয়া আমাৰ মানে এই এক্সৰ ভেলুটো -3 আৰু +3 মাজতে থাকিব তেতিয়াহে আমাৰ কি হ'ব এই ফাংচনটো কি হ'ব আমাৰ এটা ৰিয়েল ফাংচন হ'ব আৰু কি কৰিব পাৰিম তাৰ পৰা আমি ডোমেইন আৰু ৰেঞ্জ ফাইণ্ড কৰিব লাগিব মানে কি যদি আমি কি কৰোঁ যে এতিয়া কি হ'ল এইটো হৈ গ'ল এতিয়া যদি আমি চাওঁ যে কি এক্সৰ ভেলু যদি আমি কি কৰোঁ -3 বহাওঁ তেতিয়া কিমান আহিব আমাৰ এফ এক্স ইকুৱেল টু ৰুট অভাৰ 9 মাইনাছ কি আহিব 3 স্কুৱাৰ আহিলে -3 স্কুৱাৰ আহিলে এতিয়া -3 স্কুৱাৰ মানে কিমান 9 হ'ব 9 মাইনাছ 9 কিমান আহিলে আমাৰ 0 আহিলে হ'ল তাৰপিছত যেতিয়া আমি কি কৰোঁ এক্সৰ ভেলুটো তেনেকৈ তোমাৰ -2 বহাওঁ তেতিয়া কিমান আহিব এফ এক্সৰ ভেলুটো ৰুট অভাৰ 9 মাইনাছ -2 স্কুৱাৰ মানে কিমান আহিব ৰুট অভাৰ 9 মাইনাছ 4 মানে কি হ'ব ৰুট অভাৰ 5 এইটো কি হ'ব ৰুট অভাৰ 5 যেতিয়া এই কি হ'ব এটা আমাৰ ৰিয়েল নাম্বাৰ হ'ব ঠিক তেনেকৈ কি হ'ব আমাৰ এক্স ইকুৱেল টু যেতিয়া -1 বহাম তেতিয়া আমাৰ কি আহিব এফ এক্স ইকুৱেল টু ৰুট অভাৰ 9 মাইনাছ -1 স্কুৱাৰ আহিব মানে কি আহিব ৰুট অভাৰ 9 মাইনাছ 1 আহিব আৰু আনচাৰটো কিমান ৰুট অভাৰ 8 ৰুট অভাৰ 8 মানে কি হ'ব আমাৰ 2√2 আহিব হয়নে আৰু যেতিয়া আমি এক্সৰ ভেলুটো কি বহাম 0 বহাম তেতিয়া আমাৰ এফ এক্স কিমান আহিব যে ৰুট অভাৰ 9 মাইনাছ 0 মানে কি হ'ব ৰুট অভাৰ 9 মানে কি হ'ব আনচাৰটো 3 আহিব ঠিক আছে আৰু কি হ'ব যেতিয়া আমি আকৌ কি কৰিম 1 বহাম 1 বহালে আকৌ কি হৈ যাব এইটো 1 স্কোৱাৰ হয় 2√2 আহিব যেতিয়া আমি কি বহাম এক্সৰ ভেলু 1 বহাম তেতিয়া আমাৰ ইয়াৰ আনচাৰটো কি হ'ব এফ এক্সটো 2√2 আহিব কাৰণ কেলৈ 2√2 কেলৈ আহিব আমি যেতিয়া কি কৈছিলোঁ 1 স্কোৱাৰ কৰা -1 স্কোৱাৰ কৰা কি হয় ছেম হয় 1 আহে সেইকাৰণে কি হ'ব 2√2 আহিব ঠিক তেনেকৈ যেতিয়া আমি কি কৰিম এক্সৰ ভেলু 2 বহাওঁ তেতিয়া কি হ'ব আমাৰ এফ এক্স ইকুৱেল টু ৰুট অভাৰ 5 আহিব কাৰণ কেলৈ ইয়াত 2 যদি বহোৱা তুমি কি আহিব 4 আহিব 9 - 4 কি 5 আহিব আৰু যেতিয়া তুমি কি কৰিবা এক্সৰ ভেলু 3 বহোৱা তেতিয়া আমাৰ আনচাৰটো কি আহিব এক্সৰ ভেলুটো এফ এক্সৰ ভেলুটো 0 আহিব হয়নে কাৰণ কি 9 - কি 3 স্কোৱাৰ মানে কি 9 - 9 কি হ'ব 0 আহিব সেইকাৰণে এইটো আহিব ঠিক আছে আৰু যদি কি কৰা তুমি 4 লৈ যদি গুচি যাওঁ 4 লৈ গুচি গ'লে কি হ'ব ৰুট অভাৰ -7 আহিব আৰু ৰুট অভাৰ -7টো কি বুজাব এটা কমপ্লেক্স নাম্বাৰ বুজাব সেইকাৰণে কি হ'ব ই ৰিয়েল নাম্বাৰ ভিতৰত নাহিব আৰু ঠিক তেনেকৈ যদি তুমি কি কৰা -3তকৈ সৰু ভেলু লৈ গুচি যাওঁ -4 লৈ গুচি যাওঁ তেতিয়া কি হ'ব আমাৰ ৰুট অভাৰ -7 আহিব মানে কি এটা কমপ্লেক্স নাম্বাৰ বুজাব আৰু সেইকাৰণে কি হ'ব ই ৰিয়েল নাম্বাৰৰ ভিতৰত কি হ'ব নাহিব ঠিক আছে মানে আমি গম পালোঁ যে কি এতিয়া আমি এক্সৰ ভেলু কি ক'ব লাগিব -3 আৰু +3 মাজতে বহাব লাগিব তেতিয়াহে কি হ'ব
আমাৰ এই ফাংচনটো কি হ'ব এটা ৰিয়েল ফাংচন হ'ব ঠিক আছে মানে কি হ'ব ই তেতিয়াহে আমাৰ কি হ'ব ৰিয়েল ফাংচনৰ এইটো স্যাটিসফাই কৰিব যদি আমাৰ কি হ'ব তাতকে ডাঙৰ হৈ যায় তেতিয়া কি হৈ বা সৰু হৈ যায় মাইনাছতকৈ ডাঙৰ মাইনাছতকৈ সৰু বা কি প্লাছতকৈ ডাঙৰ যদি হৈ যায় তেতিয়া কি হ'ব আমাৰ কমপ্লেক্স নম্বৰ গুচি আহিব আৰু সেইকাৰণে কি আমি এই 4 - 4 খিনি ল'ব নোৱাৰো ঠিক আছে সেইকাৰণে আমি কি ল'ব লাগিব -3 আৰু +3 মাজতে ল'ব লাগিব ঠিক আছে আৰু সেইকাৰণে কি আমি যেতিয়া কোনবাটা কি কৰিছিলো অৰ্ডাৰ পেয়াৰ লৈছিলো তেতিয়া কি আছিল x, কি আছিল y আছিল আৰু যেতিয়া আমি ফাংচন পঢ়িছিলো তেতিয়া আমাৰ কি হৈছিল x, y জেগাত কি আছিল আমাৰ fx ৰ ভ্যালুটো আছিল মানে কি ফাংচনৰ ভ্যালুটো হৈছিল হল এতিয়া সেইকাৰণে আমি কি ইয়াৰ পৰা ডোমেইনৰ ৰেঞ্জ কেনেকৈ লিখিম এতিয়া আমি ডোমেইনটো কেনেকৈ লিখিম ডোমেইনটো আমাৰ কোৰ পৰা ক'লে হ'ব লাগিব x ৰ ভ্যালুটো -3 আৰু +3 মাজত থাকিব লাগিব আৰু সেইকাৰণে কি হ'ব লাগিব মাজত থকাৰ উপৰিও কি হ'ব পাৰিব আমাৰ -3 হ'ব পাৰিব +3 হ'ব পাৰিব আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যে x টো কি হ'ব তোমাৰ +3 +8 সৰু আৰু কি ইকুৱেল হ'ব আৰু কি হ'ব আমাৰ -3 কে ডাঙৰ আৰু কি হ'ব ইকুৱেল হ'ব ঠিক আছে মানে কি আমি -3 বহাওঁতে কি ডাইৰেক্ট 0 আহিছিলে আৰু +3 বহাওঁতে কি 0 আহিছিলে মানে কি এতিয়া আমাৰ 3 আৰু -3 টো আহিব লগতে কি হ'ব হিহঁতৰ মাজৰ কি হ'ব যি সমূহ ৰিয়েল নম্বৰ থাকিব তোমাৰ পইণ্টটো আহিব ডেসিমেল নম্বৰ আহিব যেহেতু ৰিয়েল নম্বৰ কথা কৈছে সেই সকলোবোৰ ৰিয়েল নম্বৰ কি হ'ব আমাৰ এই ডোমেইনৰ ভিতৰত আহিব ঠিক আছে আৰু ৰেঞ্জ যদি চাওঁতে কি হ'ব আমাৰ ৰেঞ্জটো যদি চাওঁ এতিয়া আমাৰ কি হ'ব আমি কি পাইছিলো ৰেঞ্জটো 0 পাইছিলো হয়নে 0 √5 √8 2 আৰু 3 মানে কি হ'ব এতিয়া ৰেঞ্জটো আমাৰ 0 আৰু 3 মাজতে আহিব সেইকাৰণে কি তাতকেটো বেছি বা কম নাই হয়নে ইয়াতকেটো কম অহা নাই ইয়াত কম আহিলে কি হ'ব আমাৰ কম আহিলে কি হৈ যাব এতিয়া এটো কমপ্লেক্স নম্বৰ হৈ যাব আৰু কি ইয়াতকে বেছি আহিব জানো ইয়াতকে বেছি কেতিয়াও নাহে কাৰণ কেলে 0 টো বহালে 3 হৈ গৈছে আৰু যেতিয়া আমি যিমানে বহাই গৈছো হিমানে কি হৈ গৈছে আমাৰ ভ্যালুটো মাইনাসলৈ গৈ আছিল হয়নে যেতিয়া 3 বহালো 0 হৈ গ'ল যেতিয়া তোমাৰ কি বহালো -3 বহালো তেতিয়া 0 হৈ গ'ল তাৰপিছত যেতিয়া আমাৰ কি হ'ব -3 কে যদি সৰু বহাই যাওঁ তেতিয়া কি হ'ব আমাৰ কমপ্লেক্স নম্বৰ আহিব ঠিক তেনেকৈ যদি 3 কৈ ডাঙৰ ভ্যালু বহাও কি হ'ব এতিয়া কমপ্লেক্স নম্বৰ আহিব সেইকাৰণে কি হ'ব আমাৰ 0 টো লাষ্ট হ'ব আৰু কি হ'ব আমি যেতিয়া আমি x ৰ ভ্যালুটো 0 বহাইছিলো তেতিয়া কি হ'ব আমাৰ ইয়াত 3 আহিব ঠিক আছে সেইকাৰণে আমাৰ কি হ'ব এতিয়া আমাৰ এই ভ্যালুখিনি আমি যিখিনি অৰ্ডাৰ পেয়াৰ পাম তাত আমাৰ fx ৰ ভ্যালু কি হ'ব 0 পৰা 3 মাজত আহিব আৰু হেইটোৱে আমাৰ কি হৈ যাব এতিয়া ৰেঞ্জ হৈ যাব আৰু সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব আমাৰ 0 < x < আমাৰ কি আহিব এতিয়া 3 মানে কি ই 0 হ'ব আৰু 0 তকৈ কি হ'ব আমাৰ ডাঙৰখিনি হ'ব আৰু মানে কি আৰু 3 হ'ব আৰু 3 তকৈ কি সৰুখিনি হ'ব মানে কি আমাৰ পইণ্টটো গুচি আহিব পাৰিব ঠিক আছে যেহেতু কি কৈছে আমাক ৰিয়েল নম্বৰ কথা কৈছে আৰু সেইকাৰণে আমি কি গম পালো যে কি ৰেঞ্জটো আমাৰ কি হ'ব 0 আৰু -0 আৰু কি হ'ব 3 মাজত থাকিব আমাৰ 0 আৰু 3 মাজৰ যিখিনি আমাৰ কি আছে ৰিয়েল নম্বৰ আছে সেই সকলোখিনি কি হ'ব আমাৰ এই ফাংচনটোৰ ৰেঞ্জত আহিব ঠিক আছে ইমানলৈকে বুজি পালা এইখিনি আছিল তোমালোকৰ মানে এটো ফাংচনৰ ডোমেইনৰ ৰেঞ্জ বুজি পালা নে কি কৈছিল কথাটো যে কি যেতিয়া আমি কি দেখিম এই ৰুট অভাৰ ভিতৰত যেতিয়া কোনোবাটা আমি কি দেখিম টাৰ্মটো মাইনাস দেখো তেতিয়া আমি কি গম পাম যে সেই টাৰ্মটো কি হ'ব আমাৰ কমপ্লেক্স নম্বৰ হয় আৰু আমি জানো যে কি কমপ্লেক্স নম্বৰবোৰ কি হয় সদায় ৰিয়েল নম্বৰ ভিতৰত নাহে আৰু সেই কাৰণে আমি চাব লাগিব যে কি আমাৰ এই ভ্যালুটো আমাৰ মাইনাস নহব মানে কি আটাইতকৈ সৰু ভ্যালুটো কি হ'ব পাৰিব ইয়াত 0 হ'ব পাৰিব ঠিক আছে মানে কি মাইনাসত কেতিয়াও নাহিব আৰু যদি কি হ'ব ৰুট অভাৰ ভিতৰত মাইনাস আহি যায় ই কি হ'ব কমপ্লেক্স নম্বৰ হৈ যাব আৰু সেই কাৰণে আমি কি লিখললো যে 9 - x² কি হ'ব আমাৰ ইকুৱেল টু 0 লৈকে হ'ব পাৰিব সৰু ভ্যালু আৰু সেই কাৰণে কি আমি এই ইয়াৰ পৰা কি উলিয়ালো x ৰ ভ্যালুটো আমাৰ কি হ'ব পাৰে কি হয় মাজত হ'ব পাৰে উলিয়াই ললো কাৰণ কি x ৰ ভ্যালুটো +-3 মাজত আহিব ঠিক আছে ইয়াৰ পৰা গম পালো আমি তাৰ পিছত আমি ভ্যালুখিনি বহাই চালো এটা ভ্যালু যেতিয়া বহাইছিলো যেতিয়া আমি কি কৰিলো -3 বহালো তেতিয়া আমাৰ আনসাৰটো কিমান আহিলে 0 আহিলে আটাইতকৈ সৰু ভ্যালু আহিলে আৰু কি আমি আটাইতকৈ সৰু ভ্যালু কি -3 বহাব আৰু -3 কি আহিলে আমাৰ আনসাৰটো 0 আহিলে ঠিক তেনেকৈ কি -2 বহাই চালো -2 √5 আহিলে তেনেকৈ -1 2 √2 আহিলে 0 কি আহিলে আমাৰ 3 আহিলে মানে কি এতিয়া আমাৰ হাইয়েস্ট ভ্যালু 3 আহিলে আকৌ যেতিয়া কি বহাম আমি x ৰ ভ্যালুটো 1 বহাম তেতিয়া কি হ'ব fx টো √2 আহিলে মানে কি ইয়াকে 3 কৈ আকৌ কি সৰু হৈ গ'ল তেনেকৈ কি 2 বহালে √5 হৈ গ'ল আকৌ কি 2 √2 কৈ সৰু হৈ গ'ল আৰু যেতিয়া আমি x ৰ ভ্যালুটো 3 বহালো মানে কি ইয়াৰ আনসাৰটো আকৌ 0 হৈ গ'ল মানে কি হ'ল যেতিয়া আমি এই ডোমেইনখিনি বা কি x ৰ ভ্যালুখিনি 1 ৰ পৰা -3 পৰা 3 মাজত বহালো তেতিয়া আমাৰ আনসাৰখিনি কি আহিলে 0 আৰু কি আহিলে 3 মাজতে আহিলে ঠিক আছে বা 0 তকৈ সৰু হোৱা নাই আৰু কি 3 তকৈ ডাঙৰ হোৱা নাই আৰু সেই কাৰণে কি হ'ব আমাৰ এই ডোমেইনখিনি কি বহালো আমি যেহেতু -3 আৰু 3 মাজত বহালো লগতে কি বহালো -3 আৰু 3 বহালো সেই কাৰণে কি বহালো আমি যে ডোমেইনৰ জায়গাত x টো কি হ'ব আমাৰ -3 তকৈ সৰু আৰু ইকুৱেল হ'ব আৰু কি হ'ব 3 তকৈ ডাঙৰ আৰু কি -3 তকৈ ডাঙৰ আৰু ইকুৱেল হ'ব আৰু 3 তকৈ কি হ'ব সৰু আৰু ইকুৱেল হ'ব ঠিক আছে আৰু ৰেঞ্জত কি বহাম আমি যেহেতু কি আমি x ৰ ভ্যালু যিমানে বহাইলো সেই সকলোখিনি কি পালো 0 আৰু 3 মাজতেটো আহিলে হয়নে 0 আৰু 3 মাজতে আহিলে সেইকাৰণে আমি কি ক'ব লাগিব যে কি ৰেঞ্জটো হয়তো x নহয় fx হ'ব কাৰণ কেলে আমি fx ৰ ভ্যালুখিনিহে কি কওঁ আমি ৰেঞ্জত লিখো আৰু সেইকাৰণে কি হ'ব এডখত fx আহিব দেই
সেইকাৰণে কি হ'ব আমাৰ fxৰ ভ্যালু বা কি ফাংচনটোৰ ভ্যালু কি হ'ব আমাৰ 0 আৰু 3 মাজতে আহিব আৰু লগতে কি হ'ব 0 হ'ব 3 হ'ব 0 হৈছে 3 হৈছে আৰু হেতু কি হৈ যাব আমাৰ ৰেঞ্জ হৈ যাব ঠিক আছে লিখি লোৱা বুজি পালানে হ'ব আজি আমি এই এক্সাৰসাইজৰ 2 নম্বৰ কোৱেশ্চন লৈকে ইয়াত ডিসকাস কৰিম আৰু ইয়াৰ পিছৰ ভিডিওটোত আমি 3 4 5 তিনটা আমাৰ কোৱেশ্চন আছে হেগিটা আমি ডিসকাস কৰিম ঠিক আছে এটো তোমালোকে পাৰ্ট 1 হিচাপে ধৰি লবা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে এই ভিডিওটো বুজি পালানে ঠিক আছে তোমালোকে ভিডিওটো চাবা এবাৰ ভালকে তেতিয়া ভালকে বুজি পাবা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ